মই আৰু বেছি দীঘলীয়া নকৰোঁ আজান দিব হ'ব অলপ পিছত মই সকলোকে থিয় হ'বৰ কাৰণে অনুৰোধ জনাইছোঁ থিয় হ'বৰ কাৰণে জয় আইয়কন জয় আইয়কন হাত ডঙা নাই চবে এই জানিব লাগিব জয় আইয়কন জয় আইয়কন জয় আইয়কন জয় আইয়কন আপোনালোকৰ যেটো সমিল মিল হেতু দৃঢ়তৰ হ'ব আৰু সেই কাৰণে মই স্পষ্টকৈ কৈ গৈছো কংগ্ৰেছ দল এই কাৰণে যে ভাৰতৰ স্বাধীনতাৰ আজি ৭৭ বছৰৰ ভিতৰত প্ৰায় ৬০ বছৰমান অসম শাসন কৰিলে কংগ্ৰেছে ৬০ বছৰমান কংগ্ৰেছে শাসন কৰাৰ পাছতো সংখ্যালঘুসকলৰ মূল সমস্যা এটাও সমাধান নকৰে নাগৰিকত্বৰ প্ৰশ্নটো সমাধান নকৰিলে এনআৰচিখন কমপ্লিট কৰি থৈ নগ'ল তাৰপাছত আপোনাৰ কি কয় নদী ভঙনিয়াৰ কথাটো শেষ কৰি নথৈ গ'ল আকৌ ডি ভোটাৰ নামৰ এটা বস্তু কংগ্ৰেছৰ দলে উলিয়াই দিলে এইটো নতুনকৈ বস্তু উলিয়াই দিলে আকৌ কোনো সংখ্যালঘু ৰাইজক ক'তো মাটিৰ পট্টা নিদিলে শ বছৰ হোৱা কোনোবা চৰ চাপৰি আছে পুৰণা ঠাই আছে সেইবিলাকতো চাৰ্ভে কৰি মানুহবিলাকক পট্টা দিয়াৰ ব্যৱস্থা নকৰিলে পুৰণি মানুহবিলাকৰ কথা কৈছো তেওঁলোককো নিদিলে গতিকে কংগ্ৰেছে সংখ্যালঘুক কেৱল ব্যৱহাৰ কৰে কংগ্ৰেছে সংখ্যালঘুৰ সমস্যাবিলাক সমাধান নকৰে আৰু সংখ্যালঘুৰ সমস্যাৰ সমাধান নকৰি তেওঁলোকে মানে কি কৰে এইটো কি চকু টুকা বুলি কয় ঘৰিয়ালৰ চকুলো টুকে সেইকাৰণে মই ভাবো যে কংগ্ৰেছক ভোট দিলে এনেকে প্ৰতাৰণা পাই থাকিব কিন্তু ৰাইজৰ দলক যদি ভোট দিয়ে তেতিয়াহ'লে কি পাব অসমৰ মেইন ষ্ট্ৰীমৰ যি ৰাইজ অসমৰ জাতীয়তাবাদী যি ৰাইজ অসমৰ খিলঞ্জীয়া ৰাইজৰ লগত অসমৰ মুছলমান সমাজৰ একতাটো এছিমিলেশ্যনটো বৃদ্ধি পাব ডেফিনেটলি আমি পাট্টাবাটবাৰী সমষ্টিত ৰাইজৰ দলৰ কেণ্ডিডেট 2026ত উঠাবৰ কাৰণে আমি যুঁজা কৰি আছো তাৰ কাৰণে পকাবাটবাৰী সমষ্টি কমিটি আমি গঠন কৰিছোঁ তাৰ কাৰণে পকাবাটবাৰী প্ৰত্যেকটো পঞ্চায়ত সমিতি আমি গঠন কৰিছোঁ যাক আমি আঞ্চলিক কমিটি বুলি কওঁ আৰু পকাবাটবাৰীৰ প্ৰত্যেকটো বুথ কমিটি তৈয়াৰৰ কাম চলি আছে ডেফিনেটলি আমি পকাবাটবাৰীত 2026 চনৰ বিধানসভা নিৰ্বাচনত আমি প্ৰাৰ্থিত্ব আগবঢ়াবলৈ ভাল পাম আৰু কংগ্ৰেছক নিশ্চিতভাৱে আমি পকাবাটবাৰী সমষ্টিটো এৰি দিবৰ কাৰণে আহ্বান জনাম যাতে আমি সকলোৱে মিলি এইবাৰ বিজেপিক পৰাভূত কৰিব পাৰোঁ চেয়াৰমেন আলী ডাঙৰীয়াই আমাৰ দলত যোগদান কৰিবৰ কাৰণে আগ্ৰহ প্ৰকাশ কৰিছে সেই কথা বাৰ্তা চলি আছে সেইবিলাক কথা বাৰ্তা চলি আছে কিন্তু এনেকুৱা নহয় যে চৰকাৰ নোহোৱাৰ আগতে আমি কিবা দপ্তৰ বিতৰণ কৰিব পাৰিম মন্ত্ৰী সভা বনাব পাৰিম এইবিলাক মানে কি কয় মানে আকাশত চাং পতা কথা বুলি কয় তো মই ভাবোঁ যে তেখেতৰ লগত আমাৰ কথা বাৰ্তা হৈছিলে তেখেত আমাৰ ঘৰলৈ গৈছিলে সেইটোত সন্দেহ নাই তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে সেইটো সন্দেহ নাই কিন্তু দল এটাত যোগদান কৰাৰ আগতে দলটোৰ বিষয়ে বেলেগত বাহিৰত ক'ব পাৰিব জানো কওকচোন কিবা কথা যিটো হোৱাই নাই যিটো বাস্তৱ হোৱাই নাই সেইটোৰ বিষয়ে বেলেগৰ আগততো ক'ব নোৱাৰে গতিকে মই ভাবোঁ যে তেখেতে এই কথাটো আগতীয়াকৈ কৈ এইটো ডেফিনেটলি তেখেতে ৰাজনৈতিকভাৱে ভুল কথা এটা কৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ